SBI খনত আপোনালোকে প্ৰতিবাদ কাৰ্যসূচী হাতত হয় এইটো অকল SBI নহয় UFBU আণ্ডাৰত UFBU এটা আমব্ৰেলা অৰ্গেনাইজেশ্যন হয় তাতে 9টা ট্ৰেড ইউনিয়ন অৰ্গেনাইজেশ্যন আছে SBI যোনটো এছ'চিয়েশ্যন আছে বা আমাৰ যোনটো কনফেডাৰেশ্যন আছে আইবক AIBOC NCBE আমি চবে মিলি পেলাই আজিৰ এই দেশব্যাপী ধৰ্মঘটৰ অনুষ্ঠানটো পালন কৰি আছোঁ এইটো অকল SBI ঘটনা নহয় এইটো অল ইণ্ডিয়া ষ্ট্ৰাইক at the call of UFBU United Forum of Bank Unions আজিৰ এই ধৰ্মঘটৰ একমাত্ৰ দাবী হ'ল আমাৰ 5 days বেংকিং লাগে আপোনালোকে জানে চাগে যে 2015ত আমাক 2টা স্যাটাৰডে অফ দিছিলে তেতিয়া এটা আমাৰ লগত এছুৰেঞ্চ দিছিলে যে অহা দিনত 5টা শনিবাৰেই অফ ডে বুলি ঘোষণা কৰা হ'ব তাৰপিছতে লাষ্ট যোনটো আমাৰ বাইপাৰ্টাৰ সেটেলমেণ্ট হ'ল 2022ত এই 22টো আমাৰ লগত এটা IBA স্বাক্ষৰিত এটা চুক্তি হৈছিলে চুক্তিবদ্ধ হৈছিল যে আমাৰ এই 5 days বেংকিংটো ফলপ্ৰসূ কৰা হ'ব কাৰ্যকৰী কৰা হ'ব আৰু সেই মৰ্মে এটা চুক্তি আমাৰ ৰিকমেণ্ডেশ্যন IBAৰ পৰা গভৰ্ণমেণ্টৰ ওচৰলৈও গৈছিলে কিন্তু তাৰ পিছতো মোটামুটি 2 বছৰ পাৰ হৈ গ'ল গভৰ্ণমেণ্টে আজিলৈকে ক'ব পৰা নাই এইটো কেতিয়া হ'বনে নাই কোনদিনা হ'ব একো এছুৰেঞ্চ নিদিয়াৰ কাৰণে আমাক আজি ষ্ট্ৰাইকৰ কাৰণে জাপি দিয়া হৈছে বুলি আমি ধাৰণা কৰোঁ